নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰালৈ স্বাগতম জনাইছো তেজপুৰ ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি আৰু আসাম ওমেন ইউনিভাৰ্চিটি যি পিজি এডমিশন আছিল 2025 বৰ্ষৰ ইতিমধ্যে তাৰ কাৰণে যি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট তাৰ নটিফিকেশন আউট হৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদি আপোনালোকৰ যি তেজপুৰ ইউনিভাৰ্চিটি আছে আসাম আৰু ওমেন ইউনিভাৰ্চিটি আছে তাত আপোনালোকৰ পিজি এডমিশন সমূহ লোৱা হয় গতিকে আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স দিয়াৰ পিছতহে আসাম ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটিত আপোনালোকে পিজি এডমিশন কৰিব পাৰিব এমএ এমএসসি পঢ়িবৰ কাৰণে আপোনালোকে পিজি এন্ট্ৰেন্সটো দিব লাগিব তাৰ পিছতে আপোনালোকে সেই কলেজ বোৰ্ড সেই ইউনিভাৰ্চিটি বোৰ্ড আপোনালোকে এডমিশন ল'ব পাৰিব ইতিমধ্যে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লিকেশন আৰম্ভ হৈ গৈছে মই তাৰ ওপৰত ভিডিও বনাইছো আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে গৈ কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰে সেইখিনি আপোনালোকে চাই ল'ব পাৰিব তথাপিও আপোনালোকক এবাৰ মই কৈ দিছো 2 জানুৱাৰীৰ পৰা অনলাইন আৰম্ভ হৈছে আপোনালোকৰ 1 ফেব্ৰুৱাৰীলৈকে চলিব প্ৰায় এমাহ সময় দিছে অনলাইন আবেদনৰ কাৰণে গতিকে আপুনি 2 জানুৱাৰীৰ পৰা 1 জানুৱাৰীলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব হয়তো আপোনালোকৰ ডেট এক্সটেন্ড কৰিব পাৰে নকৰিব পাৰে কিন্তু মোৰ মতে এক্সটেন্ড নকৰে যেহেতু এমাহ সময় দিছে এই এমাহৰ ভিতৰতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব এখিনি কিলো সবিশেষ মই বিস্তাৰে আপোনালোকৰ পেমেন্টৰ পৰা ধৰি ফিস ষ্ট্ৰাকচাৰ সকলো আপোনালোকক জনাই ভিডিও বনাই থৈছো গতিকে আপোনালোকে চাই ল'ব গতিকে মই সকলো কৈ নাযাও ইয়াত যিখিনি আছে কিনি মই কৈ নাযাও যেটো ইতিমধ্যে মই কৈ গৈছো এই ভিডিওখিনিত ভালদৰে মই বৰ্ণনা কৰি দিছো কি লাগিব কি নালাগিব গতিকে আপোনালোকক কি এক্সাম কি সাবজেক্ট কাৰণে আপোনালোকে এক্সাম দিব পাৰিব সেইটো বিষয়ে জনাই দিম আৰু আপোনালোকৰ আগতে কি হৈছিল কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিবলে যেতিয়া আপোনালোকৰ অনলাইন ফৰ্মখন পূৰোৱা হয় তেতিয়া ইউনিভাৰ্চিটি সিলেক্ট কৰিবলৈ দিয়া হৈছিল কিন্তু এতিয়া আপোনালোকৰ ইউনিভাৰ্চিটি সিলেক্ট কৰিবলৈ দিয়া নহব অৰ্থাৎ আপুনি কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টটো পাস কৰিলে অসমৰ ইউনিভাৰ্চিটি হওক বা বাহিৰৰ ইউনিভাৰ্চিটি হওক যতে নহওক যে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টৰ যোগেদি এডমিশন হয় পিজি তাত আপোনালোকে এডমিশন ল'ব পাৰিব যদি এই কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্টটো পাস কৰে আপোনালোকৰ সাবজেক্টখিনি এইখিনি আপোনালোকে চাব পাৰে ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত আপোনালোকৰ আসামিজো আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আসামিজত এডমিশন ল'ব বিচাৰে তেওঁলোকেও আসামিজৰ কাৰণে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব লাগিব আপোনালোকৰ পিজি কাৰণে গতিকে আপোনালোকে যদি আসাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু আসাম ওমেন ইউনিভাৰ্চিটিত পঢ়িব বিচাৰে তেতিয়াহলে আপোনালোকে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিব লাগিব পিজি এডমিশনৰ কাৰণে যেটো আপোনালোকৰ পিজি এতিয়াও আৰম্ভ হোৱা নাই আপোনালোকৰ জুন জুলাইতে আপোনালোকৰ যেটো বিএ বিএসসি 6 সেমিষ্টাৰ ৰিজাল্ট সময় আহিব বা পৰীক্ষা শেষ হ'ব গতিকে আপোনালোকে এতিয়াও অৱতীৰ্ণ হ'ব পাৰিব যদি 5 সেমিষ্টাৰ আছে বা 6 সেমিষ্টাৰ আছে যি সেমিষ্টাৰতে নাই আপোনালোকে এই এক্সামটো দিব পাৰিব যেটো আপোনালোকৰ কোৰ্সটো 2025 চনৰ জুন জুলাইতে শেষ হ'ব গতিকে আপোনালোকে এতিয়া দিব লাগিব যেটো সিউটি প্ৰচেছটো দীঘলীয়া হেকাৰণে এতিয়া এক্সামটো পতা হয় গতিকে আপোনালোকে যদি এই বছৰ 5th সেমিষ্টাৰ বা 6th সেমিষ্টাৰ আছে তেতিয়া আপোনালোকে এই এক্সামটো দিব পাৰিব আগৰ ব্ৰেক থাকিলেও আপোনালোকে দিব পাৰিব খালি আপোনালোকৰ জুন জুলাই আগষ্টৰ ভিতৰত আপোনালোকৰ যি ব্ৰেক আছে হেখিনি কমপ্লিট হ'ব লাগিব গতিকে আপোনালোকক এইখিনি তথ্য মই জনাই দিলো গতিকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব